গালি মাত নাপাৰিব কাৰোবাৰ যদি চাবলৈ মন নাযায় নাচাব তথাপিও কিন্তু বেয়া মন্তব্য আগনবঢ়াব। এতিয়া ভাত খাম আৰু পথাৰত ভাত খোৱা মজাটোৱে বেলেগ আচলতে। নমস্কাৰ, মই চিন্তুৱে সকলোকে স্বাগতম জনাইছোঁ আৰু বৰ্তমান সময় পুৱা 7:15 হৈছে আৰু সদায় দৰে আজিও পথাৰখনলৈ এপাক আহিলোঁ। যেহেতু আমি প্লাষ্টিকৰ পাইপ দি পেলাই পানী দি থাকোঁ মটৰৰ পৰা, বহুত দূৰ হয় মটৰৰ পৰা, মানে 6-7 বিঘামান মাটি আঁতৰত আছে মই য'ত খেতি কৰিছোঁ, গতিকে প্লাষ্টিকৰ পাইপ দি পেলাই পানী দি থাকোঁ। যেহেতু এতিয়া ধান ওলাই শেষ হৈছে, লাহে লাহে পকিবলৈ লৈছে, এতিয়া আৰু পানী দি থকা কাম নাই কাৰণ আজি ঘৰলৈ লৈ যাম। গতিকে বলকচোন পথাৰখনত দিনৰ দিনটো আৰম্ভণিৰ পৰা একদম সন্ধিয়া সময় ভাগলৈ কেনেকুৱা ধৰণে কি কৰি কাম বন কৰি দিনটো পাৰ কৰোঁ, নাচ গানৰ উপৰিও কেনেধৰণে কাম বন কৰি দিনটো পাৰ কৰোঁ তাকে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। যিহেতু বৰ্তমান ধান ওলাই শেষ আৰু পকিবলৈ লৈছে, এতিয়া আৰু পথাৰত পানী দি থকা কাম নাই, গতিকে আমি যিহেতু এই প্লাষ্টিকৰ পাইপ দি পেলাই পানী দি থৈ দূৰৰ পৰা প্লাষ্টিকৰ পাইপডাল এতিয়া সামৰি ঘৰলৈ লৈ যাব লাগে। তাকে অকণমান এতিয়া ভাত খাম আৰু পথাৰত ভাত খোৱা মজাটোৱে বেলেগ আচলতে। পথাৰত কষ্ট কৰি থাকি যেতিয়া আপুনি সুদা হ'লেও, খালি দালি হ'লেও বা পানী দিয়া ভাত হ'লেও খাই বেলেগ লাগে, টেষ্টিটোৱে বেলেগ আচলতে। আৰু এই যোৱাকালি আজি ৰাতি আৰু অৰ্থাৎ মাংস আনি থৈ দিয়া আছিলে, সেই মাংসকে অকণমান গৰম কৰি পেলাই আনি দিছে আৰু দালি ভাত আজি ৰাতিপুৱাৰ, আৰু মাংসখিনি হৈছে আজি যোৱা ৰাতি আনি থৈ তাকে অকণমান গৰম কৰি আনি দিছে। পথাৰত ভাত খোৱা মজাটোৱে আচলতে বেলেগ। আৰু মই বৰ বেছি ভাত নাখাওঁ বাৰু, বৰ বেছি ভাত খাব নোৱাৰোঁ, অলপ খাওঁ, কিন্তু ভোকটো লাগি থাকে, ভোক বহুত লাগে। আৰু এনেকৈ কোনে পথাৰত কাম কৰি থকা সময়তে ঘৰৰ পৰা আনি দিয়া ভাত গঢ়া খুব তৃপ্তিৰে খায় ক'বচোন বাৰু। প্ৰায় লোকে খায়, গম পাওঁ, দেখি থাকোঁ, সামাজিক মাধ্যমতে হওক কিবা কিবি হওক গম পাওঁ। তথাপিও আৰু মোৰ মানে কি হয়, মোৰ দৰে কোনে এনেকৈ খাইছে ক'বচোন, কমেণ্ট কৰি জনাব। আৰু কোন ঠাইৰ পৰা ভিডিঅ'টো চাই আছে জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'সমূহ আচলতে এনেকৈ প্ৰস্তুত নকৰোঁ, এনেকৈ প্ৰস্তুত কৰিবলগীয়া হৈছে এইটো কাৰণে, যিহেতু ফেচবুকৰ পৰা কিছু আৰ্ণ হৈছে মোৰ, গতিকে আৰ্ণ হোৱা সেইটোকে অকণমান কি বুলি ক'ম, স্বাৰ্থপৰ দৰে হ'ব লগা হৈছে। ডেইলি কিছু ভিডিঅ' দি থাকিব লগা হৈছে, ভিডিঅ' ফটো কিবা কিবি ৰিলছ দি থাকিব লগা হৈছে। গতিকে কণ্টেণ্ট আচলতে মই এই বস্তুটো বেয়া পাওঁ যদিও এইটো কি হয়, পইচাৰ কথাটো আহিলে ন, পইচাৰ কথাটো আহিলে আপোনাৰ অলপ চেলফিছ হ'ব লাগে। গতিকে তাৰ কাৰণে অকণমান কিবা কিবি কৰিবলৈ নতুনকৈ চেষ্টাহে কৰিছোঁ দেই। বাকী বেয়া গালি মাত নাপাৰিব কাৰোবাৰ যদি চাবলৈ মন নাযায় নাচাব, তথাপিও কিন্তু বেয়া মন্তব্য আগনবঢ়াব। মটৰটো কাৰেণ্ট যোৱাৰ পাছত বহুত দেৰি যদি কাৰেণ্ট যায়, মানে 1-1.5 ঘণ্টালৈ যদি কাৰেণ্ট নাথাকে, তেতিয়াহ'লে মটৰত মুখৰ ফালৰ পৰা পানী ভৰাই দিব লাগে। বোকা লাগি আছিল পাইপডালৰ সেই
বোকাখিনি অকণমান ভিতৰখিনিতো বাৰু চাফা কৰিব নোৱাৰোঁ, ওপৰত যিখিনি লেতেৰা লাগিছে সেইখিনি অকণমান চাফা কৰি দিবলৈ চেষ্টা কৰিছোঁ।